হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি মই মেছেজ নিদিওঁ, কম সময়ৰ ভিতৰত এটা মটিভেশ্যন দি দিওঁ আপোনালোকক। মটিভেশ্যনটো খুবেই লাগতিয়াল আৰু বহুত ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ যে জীৱনত আমি যেতিয়া কিবা এটা ভাল কাম কৰিবলৈ ষ্টাৰ্ট কৰোঁ, দোকান হওক, গাড়ী হওক, ঘৰ হওক, ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, ঠিক আছে, আমি যেতিয়া কিবা এটা নতুন এটা প্লেটফৰ্মত আমি আগুৱাই যাবৰ কাৰণে ইচ্ছা কৰোঁ, তেতিয়া আমাৰ মনত কিছুমান এনেকুৱা কথা আহি পৰে যে কোনোবাই কিবা ক'ব নেকি, কোনোবাই কিবা বেয়াকৈ ভাবিব নেকি, বেকবাইটিং কৰিব নেকি, ঘৰত কিবা লগাই দিব নেকি, বিভিন্ন ধৰণৰ কথা আমাৰ মনলৈ আহি থাকে। কিন্তু সেইবোৰ বস্তুক ইমান গুৰুত্ব দিব নালাগে। কাৰণ কিয়, আপুনি আপোনাৰ জীৱনত আগুৱাই যাবৰ কাৰণে নিজেই আগৰ খোজটো নিজেই ল'ব লাগিব। কোনোবাই কি কৈছে, কি কৰিছে, সেইবোৰ কথাক লৈ যদি আপুনি গুৰুত্ব দি থাকে, জীৱনত কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে বুলি মই ভাবোঁ। কোৱা মানুহে ক'বই, যাৰ কাম নাই সিহঁতে বেকবাইটিং কৰিবই। কিন্তু নিজৰ কৰ্ম, নিজৰ কাম কেতিয়াও আমি এৰি দিব নালাগে। সদায় আগুৱাই যাব লাগে। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব খালি। থেংক ইউ।